ঠিক আছে গতিকে আমি ইয়াত আমাৰ HTML ফৰ্ম বনালো আৰু নিৰ্ধাৰিত কৰা হৈছে যে ডাটাটো পোষ্ট ভেৰিয়েবলটোৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে যেতিয়া আমাৰ ফৰ্ম ভৰ্তি কৰা হ'ল মই কৰিব লগা পাছৰ বস্তুটো হৈছে ইয়াত কিছু শৰ্ত পৰীক্ষা কৰি মাত্ৰ টিউটৰিয়েলটোৰ উদ্দেশ্যৰ বাবে মই কম যদি ষ্ট্ৰিং লেন্থটো নহয় সৰ্বপ্ৰথমে মই অৱস্থিতিৰ বাবে পৰীক্ষা কৰিম গতিকে যদি নেম আৰু মেছেজ এইটোৱে কয় ই উপলব্ধ হয় নে আৰু ই উপলব্ধ হয় কাৰণ যেতিয়ালৈকে সিহঁতে কৰে সিহঁতৰ সদায় এটা ট্ৰু মান থাকে আৰু আমি ইয়াত এণ্ড অপাৰেটৰটো ব্যৱহাৰ কৰিছো যি কয় এইটো ট্ৰু হয় নে এণ্ড এইটো ট্ৰু হয় নে যদি এইটো ট্ৰু হয় আমি ইয়াত কোডটো কাৰ্যকৰী কৰিম অন্যথা মই এই স্ক্ৰিপ্টটো মাৰিব বিচাৰিম আৰু মই কম you must enter a name and message আৰু হয়তো মাত্ৰ তাক এফেক্টৰ বাবে আন্ডাৰলাইন কৰক আৰু আমাৰ কোডটোৰ ব্লকৰ ভিতৰত যদি এইটো ট্ৰু হয় আমি আন এটা পৰীক্ষা প্ৰদৰ্শন কৰিম গতিকে ইয়াত আমি এটা অৱস্থিতি পৰীক্ষাৰ দ্বাৰা পৰীক্ষা কৰিছো আৰু এতিয়া ইয়াত আমি যি কৰিম সেয়া হৈছে আন এটা পৰীক্ষা ৰান কৰিম মই ইয়াক কেনেকৈ শব্দ দিব পাৰিম মই এটা লেন্থ পৰীক্ষা কৰিম গতিকে মই ইয়াক লেন্থচেক হিচাপে কমেন্ট কৰিম আমি কম নেম বা ষ্ট্ৰিং লেন্থ ফাংচনটো ব্যৱহাৰ কৰি ষ্ট্ৰিংটোৰ লেন্থটো আমি পৰীক্ষা কৰিম নেমৰ এই ষ্ট্ৰিং লেন্থ ফাংচনটো ডাঙৰ হয় নেকি নহয় আমাৰ মেক্স লেন্থতকৈ সৰু বা সমান হয় নেকি যি হৈছে 20 আমাৰ ইয়াত যিকোনো সংখ্যা থাকিব পাৰে আৰু মেছেজৰ ষ্ট্ৰিং লেন্থটো 300 কেৰেক্টাৰতকৈ সৰু বা সমান হয় নিশ্চিতভাৱে আপোনাৰ ইয়াতো যিকোনো সংখ্যা থাকিব পাৰে তাৰ পাছত আমি এই কোডৰ ব্লকটো কাৰ্যকৰী কৰিম অন্যথা আমি কম max length for name is 20 and max length for message is 300 নিশ্চিতভাৱে কৰিব লগা এটা ভাল বস্তু হৈছে 300 আৰু 20 ভেৰিয়েবলছত জমা কৰাটো আহক সিহঁতক ইয়াত সজাও গতিকে আপুনি ক'ব পাৰে name length সমান 20 আৰু আপুনি ক'ব পাৰে message length সমান 300 তাৰ পাছত আপুনি যি কৰিব পাৰে সেয়া হৈছে ইয়াত অন্তৰ্ভুক্ত কৰক গতিকে তাত name length নহয় গতিকে name length তাত আৰু ইয়াত আপুনি ক'ব পাৰে আহক তাক ঘূৰাই থওঁ আৰু ইয়াত আপুনি ক'ব পাৰে message length তলত ইয়াতো এইবোৰ স্থানান্তৰ কৰক গতিকে এইবোৰ পৰিৱৰ্তনশীলভাৱে স্থানান্তৰিত হ'ব যদি আপুনি পৰীক্ষাটো প্ৰদৰ্শন কৰি আছে গতিকে ইয়াত আপুনি কয় message length গতিকে আহক ইয়াক পৰীক্ষা কৰো নেম লেন্থটো সৰ্বোচ্চ 20 কেৰেক্টাৰ্ছৰ হয় গতিকে ইয়াক আমি সৰ্বোচ্চ 20 কেৰেক্টাৰ্ছ এন্টাৰ কৰিব পাৰো গতিকে ইয়াত এলেক্স মেছেজত মই কিছু টেক্সট এন্টাৰ কৰিম 300 কেৰেক্টাৰ্ছ দীঘলতকৈ অধিক মই লগতে এটো কপি পেষ্ট কৰিম হেতু এতিয়া 300 কেৰেক্টাৰ্ছতকৈ অধিক হ'ব গতিকে যদি মই send me this বুটামটো টিপো আমি বাৰ্তাটো পাওঁ the max length of the name is 20 হেতু হৈছে ভেৰিয়েবলটো যাক ইয়াত থোৱা হৈছে আৰু ইয়াৰ বাবে সৰ্বোচ্চ লেন্থটো হৈছে 300 হেতু হৈছে আন এটা ভেৰিয়েবল যাক ইয়াৰ পৰা লোৱা হৈছে আমি পৰীক্ষাটো লৈছো আৰু লগতে এই ভেৰিয়েবলটোও একো কৰিছো সকলো ঠিকে আছে বুলি ভাবি আমি উপভোক্তালৈ পঠোৱা ইমেইলটো পাম মই ইয়াক জোৰ কৰি ৰাখিম ইয়াত এইটো হৈছে এড্ৰেছটো আৰু আমি ইতিমধ্যে ইয়াত আমাৰ বিষয় শাৰীটো পালো সম্ভৱতঃ আমি এইবোৰক ইয়াৰ তললৈ আনিব পাৰো ভেৰিয়েবল এটা সজোৱাৰ কোনো যুক্তি নাই যদি ইমেইলটো পঠাবলৈ সাজু নহয় গতিকে এইটো হৈছে আমাৰ সেটআপ ভেৰিয়েবল আমাৰ লগতে আছে আমি ক'ব পাৰো from কিন্তু ই ইমেইল এড্ৰেছটোৰ সদৃশ হয় গতিকে আমি ইতিমধ্যে নেমটো পালো আৰু আমাক প্ৰকৃততে লগাটো হৈছে মেছেজ যিটো পুনৰ ইয়াত আছে আমাক লগতে কিছু হেডাৰ তথ্য লাগিব যাক মই আপোনাক সোনকালে দেখুৱাম কিন্তু মই পুনতে মেইল ফাংচনটোলৈ যাম
মেইল ফাংচনটো এনে ধৰণৰ মেইল আৰু আপুনি সংযুক্ত কৰিব লগা প্ৰথম ভেৰিয়েবলটো হৈছে এই বাৰ্তাটো যালৈ যাব গতিকে মই লিখিম to তাৰ পাছত ইমেইলটোৰ বিষয়টো যিটো হৈছে সাবজেক্ট এইটো ইয়াত তাৰ পাছত আমাৰ ইমেইলটোৰ বডিটো আছে গতিকে বডি ইয়াত আমি কম বডি সমান এইখিনি This is an email from name গতিকে আমি নেমক ইমেইলৰ বডিটোৰ ভিতৰত সংলগ্ন কৰিছো তাৰ পাছত মাত্ৰ \n ব্যৱহাৰ কৰক যি হৈছে নিউ লাইন গতিকে সেয়া হৈছে দুটা নতুন শাৰী পাছত আমি মেছেজটো একো কৰিম যি ইয়াত অন্তৰ্ভুক্ত হ'ব গতিকে আমাৰ বডি ইয়াত এটা জাতিগত বাৰ্তাৰে গঠিত হৈছে উপভোক্তাৰ নামটো যাক আমি ফৰ্মখনত প্ৰক্ৰিয়াকৰণ কৰিছিলো আৰু তাৰ পাছত দুটা নতুন শাৰী আৰু পাছত আমি মেছেজটো এন্টাৰ কৰিছো যাক ইয়াত আমাৰ ফৰ্মত এন্টাৰ কৰা হৈছিল ঠিক আছে গতিকে আহক এইবোৰৰ পৰা পৰিত্ৰাণ পাওঁ সি আগবাঢ়ি যাবলৈ ভাল দেখাইছে এটা মেইল ফাংচন হিচাপে আপুনি ভাবিব পাৰে সি কেনেকৈ কাম কৰিব কিন্তু PHPত ইমেইল পঠোৱাটো অতি সহজ কিন্তু যেতিয়া আমি প্ৰকৃততে ইমেইলটো পঠাও আমি চাব পাৰো যে কিছু সমস্যা আছে আমি এটা সাৱধানবাণী পালো The mail function send mail from is not set in php.ini or custom from header missing মই send mail from to মোৰ ini ত খজুৱা নাই মই তাক পাহৰিলো গতিকে মই ইয়াক নিজাকৈ কৰিম আমি এটো কৰাৰ পাছত আমি লগতে আন এটা এৰৰলৈ যাম মই আপোনাক ইয়াক কেনেকৈ ঠিক কৰা হয় শিকাম কিন্তু ভিডিওটোৰ পাছৰ অংশটোত আমি তাৰ পাছত পোৱা যিকোনো এৰৰৰ সৈতে কাম কৰিম গতিকে মোক পাছৰ অংশটোত সংযোগ কৰিব এতিয়াৰ বাবে বিদায় মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো